হেল্ল' গুড মৰ্ণিং। অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ। আৰু পুৱাই পুৱাই ধৰিলোঁ আমি ধাৰা মাৰিবা, কাৰণ চুপাৰিবিলাক মেলি দিব লাগে, তাৰ কাৰণে আৰু এইগিলা। তাৰপাছত আমি লাহে লাহে এনেকৈ মেলি দিম এইগিলানতে। এয়া ধৰিলোঁ পূৰা মেলি দিলোঁ আৰু লাৰবা ধৰিলোঁ, কাৰণ লাৰবাটো লাগবই, চুপাৰিগিলা শুকাব লাগব, সেয়ে ভাল হ'ব লাৰি দিলে। এনেকৈ লাৰি দি আছোঁ। এতিয়া আছিলোঁ গৰু দি, এয়া গৰু, পাছত গৰু দিলোঁ, দোৱালোঁ। মানে ইমানখিনি ভিডিঅ' কৰিব নোৱাৰিলোঁ, দোৱাই চোৱা সেইগিলা। আজি দিনা ফাৰ্ষ্ট টাইম দোৱাইছিলোঁ, নাজানো, তথাপিও আৰু ওলালোঁ আৰু আজি 1 লিটাৰমান ওলাল। ভাল লাগিল ফাৰ্ষ্ট টাইম, কাৰণ দোৱা মানুহ নাই আৰু চাব পাৰে পাছত খেতি একেবাৰে যাওঁতে খেতিখিনিও চাই যাম। এতিয়া আৰু মই যাম তামোল পাৰবা, তো ইমান খেতিখিনি দেখাম আপোনালোকক। এয়া খেতি বহুত ডাঙৰে হ'ল, এইগিলান ভেন্দিগিলান বহুত ডাঙৰ হৈ গ'ল। বহুত দিন হ'ল দেখাই নাই আপোনালোকক, এয়া চাব পাৰে। আৰু এটা বস্তু চাবি নেকি গাইছ? দেখাই আছোঁ চাব পাৰে, পূৰা আহি গৈছে, পূৰা লাগি গৈছে তিঁহগিলা লাগবা লাগছে। আৰু আলুও বহুত ডাঙৰ হ'ল এয়া, আৰু পৌধাগিলান পূৰা ওখ হৈ গ'ল। এয়া চাব পাৰে, ভেন্দি গোটেইগিলান একদম পূৰা একদম গ্ৰথ হৈ আছে ন, পূৰা ফাষ্ট পানী পাই আছে না, পূৰা নদীৰ ওচৰতে, পূৰা সদায় পানী মাৰি দিয়া হৈ আছে। মানে সদায় নহয়, 4-5 দিনৰ মূৰত একদিন পানী পাই আছে, তাৰ কাৰণে পূৰা ওখ হৈ যাই আছে। আৰু এয়া এতিয়া জাঙিত দিয়া হৈছে ভল, জিকা এইগিলান আছে, এইগিলান ডাঙৰে হ'ব জানা নাই, তথাপিও হৈ আছে। আৰু ধানৰ খেতিখিনিও হৈ আছে, চাব পাৰে। এয়া ভেন্দি বেছি হৈছে তাৰমানে এইবাৰ, মানে ফাৰ্ষ্ট টাইম না, দেখাম আজি অলপমান কি কৰোঁ, কি নকৰোঁ। এইগিলান লাওগিলান পূৰা ওখ হৈ যাই আছে, তিঁহাগিলানো ওখ হৈ আছে একেলগে, মানে লাও আছে তিঁহাও আছে, তো দুডাল একেলগে আছে। তো এতিয়া আছে ধান, ইফালেও আছে ধান, চাব পাৰে ধান। মানে গোটেই ভিডিঅ'টা ভইচ অভাৰ কৰা নাই, আধা হ'ব তাৰমানে, মানে এই চুপাৰি কিবাহত সেইখিনি মানে অলপমান ভইচ অভাৰ কৰিব লাগিব। মই কৈ দিলোঁ এনেই, আৰু নকালিও চলিল হয়, কৈ দিম। মাত্ৰাটো ঠিকে আহি আছে গাইছ, জনাই দিবি কমেণ্টত। আৰু যদি ভিডিঅ'টা মোৰ ভাল লাগে, লাইক কমেণ্ট শ্বেয়াৰ কৰি দিবি, লগতে ছাবস্ক্ৰাইব কৰি দিবি, অলপমান ছাপোৰ্ট কৰিবি গাইছ, বুজিছা নাই? ছাপোৰ্ট কৰিলে মোৰো ভাল লাগে, কাৰণ বহুত কষ্টত ময়ো বনাই আছোঁ ভিডিঅ'। মোৰতো দেখাই পাওঁ আপোনালোকে যে মোৰ লগত টাইমেই নাই, তথাপিও আৰু বনাই আছোঁ, আপোনালোকৰ কাৰণে বনাই আছোঁ, কষ্ট কৰি আছোঁ, মোৰ কাৰণেও কষ্ট কৰি আছোঁ। তাৰ কাৰণে অলপমান ছাপোৰ্ট কৰিবি, সকলোৱে ফেচবুক পেজত ফ'ল' কৰিবি, চাবি, ভিডিঅ' শ্বেয়াৰ কৰিবি, কমেণ্ট কৰিবি, আৰু লগতে ইউটিউবতো ছাবস্ক্ৰাইব কৰি দিবি চেনেলটো, আৰু ফুল ভিডিঅ' চাবি, স্কিপ নকৰিবি। সেইখিনিয়ে মই অনুৰোধ কৰোঁ আপোনালোকক, কাৰণ মোক ৱাটছিং টাইম লাগে। লগতে আহি পালোঁ মই আমাৰ ডাইৰেক্ট বাৰীত, এয়া চাব পাৰে, আহি পালোঁ। এইবাৰ মই এইখিনি কেনেকৈ পাৰ হওঁ গাইছ, পাৰ হ'বৰ কাৰণেতো বেৰা গোটেই, এইবাৰ আৰু চব ফ্ৰেছ হৈ কাৰণে বঢ়িয়াকৈ ঘৰৰ পৰা ওলাই যাওঁ বাগানত। আপোনালোকক দেখাম আজি বাগানতো যাৱা, ফাৰ্ষ্টৰ পৰা লাষ্টলৈকে দেখাম আজি, চব দেখাম, যি হয় চব, এভৰিথিং আজি এইগিলানকে কৰিম। চাব পাৰে এইগিলা ঘৰ পূৰা বানা হৈ আছে, কালো মেকুৰী পূৰা দাউৰি আহিছে মোক দেখা পাই কাৰণে গাইছ, চাব পাৰে কালো কেনেকৈ আহিছে, পূৰা খেদি আহে মোক দেখা পালি, তামাম ভাল পায় মোক গাইছ, তামাম ভাল পায় মোক। পূৰা তামোল কাটি আছে এইখান, ভাবি আহিছে তামোল কাটিবা পুৱাই, আৰু ইয়াত টিকিলিও আছে, ইয়াত খুৰীও আছে পূৰা। তাৰপিছত দহ ক 2-1 কিবা তামোল কিমানমান কাটবা পাৰা তুই দিনটাত? 20 কেজি 25 কেজি হয় না হাজিৰাটা? নহয় এটা কিয় কাটি আছা? লাগে, পইচা লাগে, বিয়াৰ কাৰণে জমা কৰিব লাগে না। আচ্ছা, বিয়া কিঠান? নাজানো কিঠান বা। হয় নেকি? এই 2-3 মাহতে হ'ব না তোৰ বিয়া? নহয়, কৰ্ট মেৰেজটো হৈয়ে গ'ল, চবে দেখাই পাইছে অলৰেডি, ভিডিঅ' তাত বহুত ভিউ হৈছে, তাত ভাইৰেল আছে তোৰ ভিডিঅ' এটা, গম পাইছা নাই ইউটিউবত। আৰু সকলোৱে চাবি, যদি আগৰ ভিডিঅ' চোৱা নাই, নতুন যদি ছাবস্ক্ৰাইবাৰ আহিছা কাইবা, সেইগিলা ভিডিঅ' আহিব,
কি ফটো ফটো ভালে উঠাইছোঁ তুমি কবাৰ আছে আৰু চাচি কিমান কাটবা পাৰা 10 পাল্লা মোটামুটি 50 60 কেজি 70 কেজি পাৰা না কিমান 50 কেজি 50 কেজি কাটবা পাৰে বোলে আৰু আৰু জেঠিটো কামেই নাই ইয়া ইনকে কাটি আছে এইটা বেংৰিটা আৰু কিমান কাটবা পাৰা তুই কচোন গ 10 পাল্লা 7 পাল্লা 10 পাল্লা 7 পাল্লা মাত্ৰ দে এটা গান গাই দিচোন দি একবাৰ লাগাক মিলা দে দে গা এখন হয় দে কবিতা এটা কও টিংকল 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 লিটল স্টার হাউ আই ওয়ান্ডার আতি আর আবাব তো সো হাই লাইক ইট এভরি স্টার মজা মজা আৰু এটা কিবা গা নাকামুই কিয় চাইছত গই এটা গা আৰু কিবা নাগাম দে ভাল লাগছিল দে আৰু এটা কচোন গ দে গানটা গাই দি ফাইটা যায় গানটা গাই দি দে গা তাজাই দুকর পাত্তা যায় আমরে দিয়া দুকর পাত্তা যায় যাইছে যা এই হোৱা নাই দে আৰু একবাৰ গা হইছে যা পুৰা মেকানিক দেখা কিয় গাইছ মেকানিকে পুৰা মোৰ গাড়ী ঠিক কৰি আছে কেনেকা জানা না গোটেই কাম জানা না খোলা নাযায় সিটা নট খোলা নাযায় দে সিটা নট খোলা নাযাব সিটা নট কিবা কৰি লাভ নাই তুই চেক নটটা খুলি কেনে টাইট দিছি টাইট দিয়া সিটা থেৰেট দিছে অলৰেডি পুৰা ছাৰে পুৰা ঠিক কৰি আছে গাড়ীখন একবাৰ মুখখন দেখে নে তা কিয় পুৰা গাড়ী ঠিক কৰি আছে গাইছ মানে মোৰ গাড়ীখন বেয়া হ'লে এহে ঠিক কৰে গম পাইছা নাই এটা ৰেজাউল আৰু ই এটা পুৰা ঠিক কৰি চাইগত ব্ৰইলাৰ কাটে গাইছ আৰু আহি গৈছে ব্ৰইলাৰ নাকাটাকে সি পালাইছে দোকানত পাই গাড়ী পুৰা একদম ঠিক কৰি আছে এনেতো ঠিক কৰিছিলোঁৱে আৰু অলপ অলপ বেয়া হয় না তামোল টানা গাড়ী গাইছ কি কৰবি আৰু পেচেঞ্জাৰ টানা হ'লে বেয়া নহ'ল হৈ দেচোন দে সিডাল কি কৰবি প্লাছ পাৰ আনে মই আৰু আনিম নেকি তুই আনিব লাগিব ঘৰৰ পৰা ওলাই আহিয়ে দেখা পালোঁ পুৰা তই যেনে আৰু ইলা খেজুৰ মিঠে কিবা কিবি ইলা দোকান দিছে ৰজাৰ মাহৰ কাৰণে ৰজাৰ মাহত পুৰা মানে এইগিলা চেল হয় না তাৰ কাৰণে আৰু এইগিলা দি দিছে মানে চাই ভাল লাগিল এইগিলান আৰু এইগিলা খাব লাগিব গাইছ ৰজাৰ মাহত মানে এইগিলাৰ বস্তু খাই তামান ভাল লাগে গাইছ বুজিছা নাই এইগিলা বাগডোবা চকতে ডাইৰেক্ট দোকানখন বাগডোবাৰ মানুহগিলানেতো জানাই চবেই এইফালৰ আৰু যদি বাহিৰা মানুহ আহে কাইবা আহি কেনে ডাইৰেক্ট বাগডোবা চকতে পাই যাবি ইয়াক পুৰা ৰমজান মাহৰ কাৰণে এইগিলা এক্সট্ৰাকৈ দি দিছে ইয়াৰ ভাইটিও আহিছে কিনিবৰ কাৰণে এইগিলা ডাইৰেক্ট বাগডোবা চকতে ডাইৰেক্ট টাৰ্ণিঙতে আছে তিনিআলিতে আহি কেনে কাইবা ল'বি এই আছে দোকানীটা গাইছ দোকানীটা চাই ল পুৰা চাই ল এইয়া ইয়াৰ নাম হৈছে টফিক ৰহমান এই ইয়াৰ দোকানতে পাই যাবি এইগিলান গোটেই বস্তু চব পাবি একদম খেজুৰ মিঠে পাবি তাৰপাছত চেৱাই পাবি তাৰপিছত আপেল পাবি কমলা পাবি তাৰপিছত আম পাবি চব পাবি মুঠতে যিখিনি লাগে আৰু কি ৰমজান মাহত যি চলে ইফতাৰীৰ টাইমত চবখিনি পাই যাবি আৰু ইয়া আৰু প্ৰথম কাষ্টমাৰ ময়ে হ'লোঁ এটা তৰমুজ লৈ ল'লোঁ গাইছ কেইটকা পৰিল কৈ দি কেইটকা পৰিল 130 টাকা পড়ছে 130 টাকা পৰিছে 60 টাকাকৈ কিলো ইয়াৰ নাম কৈ আহিলে ডিসকাউন্ট হ'ব মোৰ নাম ক'লে অলপমান ডিছকাউণ্ট পাই যাবি আহি যাবি সকলোৱে পাই যাবি ইয়াতে তৰমুজ চব পাই যাবি ঘৰত আহিয়ে পুৰা তৰমুজটা পুৰা একদম কাটি আছোঁ এয়া চাব পাৰে একদম সুন্দৰ ৰাঙা টিকটিকা হৈ ওলাইছে ৰিজাল্টটো বঢ়িয়া পালোঁ ভাল লাগছে বহুত আৰু এইবাৰ আমি টেষ্ট কৰি চাম কেনেকুৱা হয় এতিয়া টেষ্ট কৰিব ওলাইছোঁ গাইছ এনেকৈ টেষ্ট কৰোঁ গাইছ চাই থাকক আপোনালোকে ভিডিঅ'ত বঢ়িয়া মিঠা হৈছে গাইছ বহুত বঢ়িয়া তামাম মিঠা ও জিন্নাত কেনেকুৱা লাগছে ভাল লাগছে না মিঠা আছে না বঢ়িয়া হয় ভাল লাগছে বঢ়িয়া এনেকুৱা ধুনীয়া কালাৰ চাব পাৰে আৰু এনেকৈ খাই দে পূৰা আহি গ'লোঁ পূৰা বাগানত তামোলৰ কাৰণে এইগিলান হৈছে তামোল পূৰা বেগ বনাই থৈ দিছে গাইছ চাই ল গাইছ তামোল আৰু এনেকৈ পূৰা তামোল পৰা হৈ আছে গাইছ মানে একদম কৰোঁতে পূৰা ৰাতি হৈ যায় আৰু এনেকৈ মানে কিবা হ'ল আজি মানে আন্ধাৰ মুন্ধাৰ হয় আৰু লাহে লাহে সন্ধিয়া হৈ গ'ল চাব পৰা গাইছ পূৰা তামোল এইগিলা চলি আছে মানে কষ্ট কৰি আছোঁ পূৰা গাইছ কষ্ট কৰিবই লাগিব কষ্ট নকৰিলে কাম নহ'ব গাইছ হয় না নহয় এনেকৈ পূৰা কষ্ট কৰি আছোঁ আৰু এনেকৈ পূৰা ৰাতি হৈ গ'ল কৰাতে আন্ধাৰ কি কৰবি আৰু গাইছ আন্ধাৰ হ'লেও কৰিবইতো লাগিবই এনেকৈ আৰু যদি ভিডিঅ'টা ভাল লাগে আপোনাৰ